আগৰ এইটো কেনেকে হ'ব এইটো সম্ভৱপৰ নেকি কাৰণ আমিতো তেওঁলোকক এপইণ্টমেণ্ট দিয়া নাই এপইণ্টমেণ্ট দিছে মিউনিচিপালিটিয়ে আমি তেওঁলোকৰ দৰমহা দিব নোৱাৰা পৰিৱেশটোৰ কাৰণে আমি তেওঁলোকক এটা সিকিউৰিটি দি আমি তেওঁলোকক ল'ব বিচাৰিছো এতিয়া এই কথাটোৰ কাৰণে 4ত যিটো এমেণ্ডমেণ্ট আহিছে এই এমেণ্ডমেণ্টটো গতিকে আমি ভাবো যে কোনো ফ্ৰেছ হিচাপে তেওঁলোকক এপইণ্টমেণ্ট দিব কোনো পে প্ৰটেকশ্যন বা পুৰণা হিচাপে দিয়াৰ কথা আহিব নোৱাৰে আৰু এইখিনি ইভিন এমপ্লয়িজ বিলাকৰ ইউনিয়নেও সেইবিলাক কথা মানি লৈছে আৰু তেওঁলোকেও বুজি পায় যে প্ৰভিঞ্চিয়েলাইজ হলে এনেকেই হ'ব লাগিব দ্বিতীয়তে এটা এমেণ্ডমেণ্ট আপোনালোকে দিছিলে যে এনেকুৱা কিবা এটা এমেণ্ডমেণ্ট দিছিলে যে এই কমিটিখনত কোন থাকিব কমিটিখনত এইটো আছিল 6-1 তাত আমি যিখন কমিটি বনাই দিছিলো তাত আমাৰ ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন মানে ডিএমএ ডাইৰেক্টৰক আমি ভাইচ চেয়াৰমেন হিচাপে দিছিলো আমাৰ এমেণ্ডমেণ্টত দিছিলে যে এইটো মেম্বাৰ ছেক্ৰেটাৰী বোলে মই মানি লৈছো এইটোত কোনো অসুবিধা নাই আপোনালোকে এটা এমেণ্ডমেণ্ট দিছে তাক ডাইৰেক্টৰজনক আমি ভাইচ চেয়াৰমেন বুলি দিছো আপোনালোকে কৈছে মেম্বাৰ ছেক্ৰেটাৰী বুলি দিব লাগে মই সেই এমেণ্ডমেণ্টটো মানি লৈছো যিটো এমেণ্ডমেণ্টৰ যুক্তিযুক্ততা আছে তাত মই না নকওঁ এইটো আপোনালোকে যি কৈছে সেইটো আমি মানি লৈছো আৰু সেইটো এজ এ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে তেওঁক দিয়া হ'ব এইটো এমেণ্ডমেণ্ট মোৰ কোনো অসুবিধা নাই 4th এমেণ্ডমেণ্ট এটা আছিলে যে ইয়াত যদি কোনোবা কাৰণত কোনো ডিসপুট হয় মানে এনি ডিফিকাল্টিজ আহে আমাৰ এইটোৰ ভিতৰত তাৰ মানে ষ্টেট গভৰ্ণমেণ্টে ফাইনেল হ'ব চেল বি ফাইনেল আৰু এইটো মোৰ ইয়াতে নহয় অসমৰ প্ৰভিঞ্চিয়েলাইজ এডুকেশ্যনৰ যিখন প্ৰভিঞ্চিয়েলাইজ 17 আছিল সেইখনো মোৰ ওচৰত আছে এই 17ৰ প্ৰভিঞ্চিয়েলাইজ এক্টত 21ত এই কথাটো ক্লিয়াৰলি লিখা আছে এনেকুৱা কেইবাবাৰ ইণ্টাৰপ্ৰেশ্যনৰ যদি ডিফিকাল্টি আহে ইণ্টাৰপ্ৰেশ্যন লয় কাৰণ ইণ্টাৰপ্ৰেশ্যন বিলাক এনেকুৱা শব্দৰ ইণ্টাৰপ্ৰেশ্যন বিলাক উকিল বিলাকে বহুত বেলেগ ধৰণে পঢ়ি দিয়ে আমাৰ আমিনুল ইছলাম নামৰীয়া নিজে লয়াৰ আছিল গতিকে জানে উকিলে কেতিয়াবা ইণ্টাৰপ্ৰেশ্যনটো উল্টা কৰি দিয়ে তেলৰ পৰা উল্টাই দিয়ে উল্টাকৈ বুজাই দিয়ে তেতিয়া এনেকুৱা ধৰণৰ লিগেল ইণ্টাৰপ্ৰেশ্যনৰ হেৰি হলে বা ইণ্টাৰপ্ৰেশ্যনৰ যদি কেতিয়াবা ডিফিকাল্টি হয় তেতিয়া ষ্টেট গভৰ্ণমেণ্টে ফাইনেল অথৰিটি কিন্তু এইটোৰ মিনিং এইটো নহয় যে কোনো কোৰ্টলৈ যাব নোৱাৰে ষ্টেট গভৰ্ণমেণ্টে যেতিয়া কিবা এটা ডিসপুট হ'ব তাকতো ডিচিশ্যনটো ষ্টেট গভৰ্ণমেণ্টে প্ৰথম দিব সেই ষ্টেট গভৰ্ণমেণ্টে দিয়া ডিচিশ্যনটো আপুনি নামিনে আপুনি কোৰ্টলৈ যাব পাৰে কোৰ্টলৈ যোৱাত বাধা নাই এইটোৰ পৰা কোনো কাৰো ৰাইট বাধা দিয়া হোৱা নাই যদিও কোনোবাই ভাবিছে যে এইটো মানে ষ্টেট গভৰ্ণমেণ্টে যি ক'ব সেইটোৱে হ'ব এইটো নহয় ইয়াৰ ৰাইটটোত বাধা দিয়া হোৱা নাই কৰবাত ষ্টেট গভৰ্ণমেণ্টে কেতিয়াবা কিয় হয় লিগেল ইণ্টাৰপ্ৰেশ্যন বা এইখন এক্টৰ মানে স্পেলিং বা বিভিন্ন ৱৰ্ডৰ যেতিয়া ইণ্টাৰপ্ৰেশ্যন হ'ব বিভিন্ন ধৰণে মানুহে ইণ্টাৰপ্ৰেশ্যন কৰিব লাগে আৰু সেইকাৰণে মিউনিচিপালিটি বুলি নহয় আমাৰ এডুকেশ্যনৰ প্ৰভিঞ্চিয়েলাইজ বিলতো এই কথাটো ক্লিয়াৰলি লিখা আছিল আৰু এইটো লিখা থাকে বিলত এইটো লিখাই থাকে এনেকুৱা ধৰণৰ বিল বিলাকত এইটো লিখা থাকে কাৰণ ইয়াত বিভিন্ন ধৰণে ইণ্টাৰপ্ৰেট কৰি দিয়ে মানুহে এনেকুৱা ইণ্টাৰপ্ৰেশ্যনৰ যদি কিবা কথা আহে তেতিয়া আমি ষ্টেট গভৰ্ণমেণ্টে ফাইনেল অথৰিটি হ'ব সেইটোৱে এমেণ্ডমেণ্ট আছিল আৰু এইকেইটা এমেণ্ডমেণ্টত মই ভাবো যে মুখ্যতঃ 4টা কথাৰ ওপৰত এমেণ্ডমেণ্ট এটা যিটো এক্স কেডাৰ পোষ্টৰ কথা কৈছো মই এইটো আপোনালোকক ক্লিয়াৰ কৰি দিলো ডেটটো আমি কিয় লৈছিলো সেইটো কথাও আমি ক্লিয়াৰ কৰি দিলো ফ্ৰেছ এপইণ্টমেণ্ট যে নহয় মানে ফ্ৰেছ এপইণ্টমেণ্ট যে হ'ব আগৰটো যে নাহে পে প্ৰটেকশ্যন নাই সেই কথাও কিয় আহিব আৰু আগত প্ৰভিঞ্চিয়েলাইজ এডুকেশ্যনতো আমি একে কৰিছো সেম অসম গভৰ্ণমেণ্টে যেতিয়া এখন আগতে কৰি গৈছে টিচাৰৰ প্ৰভিঞ্চিয়েলাইজ সেম ধৰণে হ'ব আৰু দ্বিতীয়তে আমি এটা আপোনালোকৰ মেম্বাৰ ছেক্ৰেটাৰীটো মই মানি লৈছো এমেণ্ডমেণ্টটো আমাৰ আমিনুল ইছলাম ৰফিকুল ইছলামে আনিছিল মই এইটো মানি লৈছো আৰু লাষ্ট যিটো ষ্টেট গভৰ্ণমেণ্টৰ কথা কৈছে এইটো এপ্ৰপ্ৰিয়েট কোৰ্ট হ'ব নোৱাৰে ষ্টেট গভৰ্ণমেণ্ট হ'ব তাৰপিছত কোনোবাই কোৰ্টলৈ যায় কোৰ্টলৈ যাব পাৰিব গতিকে যিকেইটা এমেণ্ডমেণ্ট আছিল সেই এমেণ্ডমেণ্ট কেইটা মই 6টা এমেণ্ডমেণ্ট আছিল গোটেইকেইটাৰ ওপৰত মই আপোনালোকক যুক্তিযুক্ততাখিনি কৈছো তাৰ উপৰি অখিল গগৈ ডাঙৰীয়া চব বুজি পায় কিন্তু এটা পৰিৱেশ কোনো হেৰি কৰিবৰ কাৰণে কিবা কিবি কথা কৈ দিয়ে আৰু তেওঁ ভাবে যে টিভিত ওলাব এইবিলাক কথা এমপ্লয়িজ বিলাকত গৈ ক'ব পাৰিব এতিয়া কৈছে কিন্তু এমেণ্ডমেণ্ট তেওঁ সেইবিলাক অনা নাই যিখিনি এমেণ্ডমেণ্ট আছে তাৰ ওপৰত ক'লে ভাল এমেণ্ডমেণ্ট তেওঁ অনাই নাই তেওঁ লোকৰ পিঠাগুৰিৰে মানে বিহু পতাৰ দৰে বেলেগৰ এমেণ্ডমেণ্ট কেইটাৰ ওপৰতো কথা কৈ দিয়ে এখনত নাহা এমেণ্ডমেণ্টৰ ওপৰতো কথা কৈ দিয়ে এতিয়া আপুনি যিকেইটা এমেণ্ডমেণ্ট মানিছে সেইকেইটা মই ৰিপ্লাই দিলোৱে আৰু এমেণ্ডমেণ্ট নানা কথাৰ ওপৰত আপুনি কথা ক'লেও আপুনি কাৰণ এমেণ্ডমেণ্টে অনা নাই গোটেই কথা ক'লেও লাভ নাই মই আপোনাক ধন্যবাদ দিছো আৰু মই ভাবো যে মই যিখিনি কথা ক'লো আপোনালোকে নিশ্চয়কৈ বুজি পাব যে আমি কি লাইনেৰে এমেণ্ডমেণ্টখিনি কৰিবলৈ গৈছো আৰু যদি আপোনালোকে সন্মতি জনায় তেতিয়াহ'লে আমি বিলখন পাৰিকৰণৰ কাৰণে যাব পাৰো ধন্যবাদ কেইবাটাও কথা ক'লে মই আপোনাৰ তাত আছে মোৰ কথাখিনি শেষ কৰি দিওঁ আপোনাৰ ইয়াত আছে না পিছতটো এমেণ্ডমেণ্টলৈ এমেণ্ডমেণ্টটো আৰু এইটো এমেণ্ডমেণ্টলৈ যাব আপোনাক ক'ব দিয়া হ'ল ৰিপ্লাই দিলে তাৰপিছত আৰু কি থাকিব আপোনাৰ এমেণ্ডমেণ্টটো আছে এইটো মই আহিম আপোনাৰ তাত মোক জেনেৰেল হেৰি এটা কৈ ল'বলৈ দিয়ক 2 নং দফা সংশোধনী
প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল 2 নং দফা বিধেয়কখনৰ অংশ হ'ব যিসকল পক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই হয় 2 নং দফা বিধেয়কখনৰ অংশ হ'ল এতিয়া 3 নং দফাত সংশোধনী প্ৰস্তাৱ আনিছিল মাননীয় আমিনুল ইছলাম ডাঙৰীয়া আপোনালোকে সংশোধনী প্ৰস্তাৱটো উত্থাপন কৰিবনে আমাৰ যেটো সংশোধনী আছিল এই সংশোধনীটো যেহেতু মানি লৈছে এই কাৰণে আমি উদ্যোগ লৈছো গতিকে প্ৰশ্নটো হ'ল 2 নং দফা প্ৰশ্নটো হ'ল যে দফা নং 3 গৃহীত কৰা হওক যিসকল সদস্য সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয় 3 নং বিধেয়ক দফা 3 নং বিধেয়কখনৰ অংশ হ'ল এতিয়া 4 নং দফাত দিয়া সংশোধনী প্ৰস্তাৱ মাননীয় অখিল গগৈ ডাঙৰীয়া প্ৰস্তাৱটো উত্থাপন কৰিবনে উপাধ্যক্ষ ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়া কৈছে যে মই যেটো সংশোধনী আনিছো হেতু সংশোধনী নকৈ বেলেগ কথা কৈ আছো মই 4 নম্বৰ সংশোধনীটো আনিছো 4 নম্বৰ যেটো আছিল অৰিজিনেল হেতু মই পাঠ কৰি দিছো subject to the fulfillment of all other provisions of the act the services of the employees of municipal board eligible under section 3 shall be deemed to have been provincialized on and from the appointed date and they shall become employee of the state government from the said date of appointment date of the act on following terms and conditions. Etia year section 2 jitu asila for section 2 that koise je all employees whose services have been provincialized under this act shall get full scale of pay moi iman digoleke gai na thako kintu tat mur kobolike jitu kotha asile hetu hol je jodi he aji ene koi ajir dintu appointment date buli dhore tetia hole kiman luksan hobo ejon employee salary kiman luksan hobo ekhon municipality present salary pai ase ekhon municipality jikuno ekhon dei etu moi naam to koi dibo khoja nai junior assistant ejone total pai ase basic DA HR আর medical mili দৰমহা পাই আছে আজিৰ দিনটোত 66,223 rupees 60 paisa এতিয়া নতুনকে provincialize হোৱাৰ পাছত তেওঁ কিমান দৰমহা পাব নিউ এপইন্টমেন্ট হলে মানে 33,122 টকা পাব 66,000 পৰা পুৰা আধা কাট হ'ব আধা পুৰা নহয় অলপ ইপালি পাল হ'ব আধা কাট হৈ যাব দৰমহা গ্ৰেড 4 ৰ এখন মিউনিসিপালিটিত পাই আছে আজিৰ দিনটোত এই চাৰিটা বস্তু ধৰি 48,449 টকা 20 পইচা আৰু এতিয়া নতুনকে প্ৰভিন্সিয়েলাইজ হলে পাব 26,199 টকা 48,000 পৰা 26,000 পাব আৰু এসিস্টেন্ট ইঞ্জিনিয়াৰ জনে এতিয়া পাই আছে এখন মিউনিসিপালিটিত 1,26,630 টকা 80 পইচা আৰু তেওঁ দৰমহা পাব 70,313 টকা 1,26,000 পৰা 70,000 লে আহিব তো এই যেটো দৰমহা কমি যাব এজন কাম কৰি থকা মানুহৰ ইমান দৰমহা কমি গলে যে দৰমহাটো লৈ আছে তে আধা যদি দৰমহা কমি যায় তেতিয়া হলে সেই পৰিয়ালটো কেনেকৈ চলিব সেই প্ৰশ্নটোৰ জবাব মন্ত্ৰীয়ে ইয়াত দিব পৰা নাই আপুনি প্ৰস্তাৱটো উত্থাপন কৰিব নে নকৰে এই প্ৰস্তাৱটো উত্থাপন নকৰি মই উঠাই ললে মই গাদ্দাৰী কৰা হ'ব মানুহ মই এই প্ৰস্তাৱটো উত্থাপন কৰিছো আৰু ভোট নোহোৱালৈকে এটো মই উঠাই নলওঁ মানুহ কেনেকৈ ঠগে নেকি মানুহে চাকৰি কৰি থকা মানুহটোক আধা দৰমহা দিয়ে প্ৰভিন্সিয়েলাইজ কৰিম বুলি কয় সংশোধনী প্ৰস্তাৱটো গ্ৰহণ কৰা হওক যিসকল সদস্য সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো নহয় সপক্ষে সংশোধনী প্ৰস্তাৱ নাকচ হ'ল এটা প্ৰশ্নটো হ'ল যে দফা নং 4 গৃহীত কৰা হওক যিসকল সদস্য সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই সপক্ষে দফা নং 4 বিধেয়কখনৰ অংশ হ'ল এতিয়া 5 নং দফাত দিয়া সংশোধনী এটা মাননীয় সদস্য দেৱব্ৰত শইকীয়া আৰু অখিল গগৈ ডাঙৰীয়া আপোনালোকে উত্থাপন কৰিবনে মইতো কৰিমই আৰু বেলেগৰ কথা নাজানো উদ্যোগ কৰিব লাগিব কিন্তু মই মোৰ এটা আবেদন থাকিব যেটো কোনোবা মিউনিসিপালিটিত বেলেগ বেলেগ স্যালাৰি লৈ থকা যেটো কথা জনাইছে আজি
আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত এইবিলাকে লোকেল সেল্ফ গভৰ্ণমেণ্ট কিন্তু গোটেই বস্তুটো ষ্ট্ৰীম লাইনিং হৈ ইউনিফৰ্মত চেলাৰী পাই আছে গতিকে মই ভাবো যে বিভিন্ন মিউনিচিপালিটি যিবিলাক চেলাৰী যিটো বৈষম্য হৈ আছে আজি মিউনিচিপালিটি বেদে বেলেগ বেলেগ চেলাৰী পাই আছে এই কথাটো বেছি দিন এলাউ নকৰি পেলাই গোটেই বস্তুটো ষ্ট্ৰীম লাইনিং কৰি পোষ্টবিলাক প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ দিশত যাতে চৰকাৰে পদক্ষেপ লয় এইখিনি আশা ৰাখি মই উদ্যোগ কৰিছো অখিল গগৈ ডাঙৰীয়া ইয়াত যেটো 5 নম্বৰ যেটো কৈছে ইয়াত কৈছে যে for the purpose of the provincialization of the service of municipality employees under this act the government shall create and sanction such number of ex-cadre posts which shall be personal to the incumbent. This personnel post shall then abolish on the cessation of services of employees for any reason whatsoever, including retirement, resignation, death. মানুহজন যদি ডেথ হৈ যায় ৰিটায়াৰ কৰে তেতিয়াহলে সেই পোষ্টটো নাইকিয়া হৈ যাব আপুনি উত্থাপন এটা পাৰ্চনেল গতিকে আমি কৈছো যে নহয় এটো কৰিব নালাগে কেডাৰ পোষ্ট হুইচ শেল বি গভৰ্ন বাই দি ৰুল অফ এপিএসসি আমি কৈছো যে কেডাৰ পোষ্ট সৃষ্টি কৰিব লাগে যেটো এপিএসসি দ্বাৰা গভৰ্ন কৰা হয় তো আৰু stand abolish এই শব্দটো নাইকিয়া কৰি হেতু কন্টিনিউ কৰিবলৈ দিছো আমি পাৰ্সোনেল as well as ex cadre এটো আমি অকল কেডাৰ শব্দটো বহাবলৈ দিছো তো not be impacted in any way to be increased বুলি আমি শব্দটো দিবলৈ দিছো আমি ইয়াৰ অৰ্থত এটো ক'ব কৈছো যে এজন মানুহে মানুহজনৰ পোষ্টটো কৰিব কিন্তু পাছত মানুহজন ৰিটায়াৰ কৰাৰ পাছত আৰু সেই পোষ্টটো এবলিশ হৈ যাব এটো কেতিয়াও কোনো পধ্যে গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে গতিকে এটো এটা আভুৱা ভৰা এটা প্ৰভিন্সিয়েলাইজেশ্যন হৈছে গতিকে এটো আমি মানি ল'ব নোৱাৰো এটো নীতিগতভাৱে কোনো মানুহে মানি লোৱা উচিত উদ্যোগ কৰি লৈছে এতিয়া অখিল গগৈ দেৱৰ সংশোধনী প্ৰস্তাৱটো গ্ৰহণ কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো নহয় আপকে সংশোধনীটো নাকচ হ'ল প্ৰশ্নটো হ'ল যে দফা নং 5 গৃহীত কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয় আপকে দফা নং 5 বিধেয়কখনৰ অংশ হ'ল এটা 6 নং দফা যেহেতু মন্ত্ৰী মহোদয় এমেন্ডমেন্ট মানি লৈছে আমিনুল ইছলাম ডাঙৰীয়াৰ গতিকে মই মন্ত্ৰী মহোদয় ধন্যবাদ জনাইছো যেহেতু মানি লৈছে গতিকে প্ৰত্যাহাৰ কৰাৰ প্ৰস্তুতি নাই প্ৰশ্নটো হ'ল যে মাননীয় সদস্য আমিনুল ইছলাম জ্যেষ্ঠৰ লগতে সহযোগীসকলৰ সংশোধনী প্ৰস্তাৱটো গ্ৰহণ কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয় আপকে সংশোধনীটো দফা নং 6ৰ অংশ হ'ব প্ৰশ্নটো হ'ল যে সংশোধনী সহ দফা নং 5 গৃহীত কৰা হওক যিসকল সদস্য সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয় আপকে সংশোধনী সহ দফা নং 6 বিধেয়কখনৰ অংশ হ'ল 7 নং দফাৰ পৰা 11 নং দফালৈ সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল 7 নং দফাৰ পৰা 11 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব যিসকলে সপক্ষে আছে কওক হয় যিসকলে বিপক্ষে আছে কওক নহয় মই ভাবো হয় আপকে 7 নং দফাৰ পৰা 11 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব 12 নং দফাত দিয়া সংশোধনী মাননীয় সদস্য দেৱব্ৰত শইকীয়া লগতে সহযোগীসকলৰ উত্থাপন কৰিবনে উত্থাপন এইটো উদ্যোগ কৰিম যিহেতু ইতিপূৰ্বে কেইবাটাও এক্টত এনেকুৱা ধৰণৰ প্ৰভিজন আছে কিন্তু মই তথাপিতো মোৰ আশংকাখিনি মই কম যে সাধাৰণতে এইটো ৰংলি ইন্টাৰপ্ৰিটেশ্যন হোৱাৰ ভয় থাকে গতিকে সেই বস্তুলৈ চৰকাৰে যাতে গুৰুত্ব দিয়ে ধন্যবাদ যেহেতু সংশোধনী প্ৰস্তাৱটো উঠাই লৈছে প্ৰশ্নটো হ'ল যে দফা নং 12 গৃহীত কৰা হওক যিসকল সদস্য সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয় আপকে দফা নং 12 বিধেয়কখনৰ অংশ হ'ব 13 নং দফাৰ পৰা 15 নং দফালৈ সংশোধনীৰ প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল 13 নং দফাৰ পৰা 15 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় কোনো হয়ও নকয় কোনো নহয় নকয় কেনেকৈ হ'ব হয় নে নহয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয় আপকে 13 নং দফাৰ পৰা 15 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনামাত কোনো সংশোধনী নাই প্ৰশ্নটো হ'ল যে দফা নং 1 বিধেয়ক অধিনিয়মৰ সূত্ৰ প্ৰস্তাৱনা দীৰ্ঘ শিৰোনামা আৰু অনুসূচীখন বিধেয়কখনৰ অংশ হ'ব যিসকল সদস্য সপক্ষে আছে কওক হয়
যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবো হয় দফা নং 1 বিধেয়ক অধিনিয়ম সূত্ৰ প্ৰস্তাৱনাৰ দীৰ্ঘ শিৰোনামা আৰু অনুসূচীখন বিধেয়কখনৰ অংশ হ'ব। এতিয়া মাননীয় মন্ত্ৰী মহোদয় বিধেয়কখন পাৰিতৰ বাবে প্ৰস্তাৱ কৰিব। অনাৰেবল মিনিষ্টাৰ। মাননীয় উপাধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ উত্থাপন কৰিছো যে দ্য আছাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল 2025 খন পাৰিতকৰণৰ বাবে লোৱা হওক। প্ৰশ্নটো হ'ল বিধেয়কখন পাৰিত কৰা হওক। যিসকল সদস্য সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবো হয় সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত হ'ল। সদন 7-3-2025 তাৰিখৰ পুৱা 9:30 বজালৈ স্থগিত ৰখা হয়।